ভাগৱত শুনি আমি যাতে সদ্গতি লাভ কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে এই কৰ্ম আঁচনিটো মই উদ্যোক্তাসকলক আহ্বান জনাইছোঁ। আজি আপোনালোকে প্ৰথম বাৰ্ষিক হিচাপে ইমান সুন্দৰ ইমান মানে আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠানটো পাতিছে মই দেখি অত্যন্ত সুখী হৈছোঁ, অত্যন্ত আনন্দিত হৈছোঁ। আপোনালোকে এনেকৈ পৰিকল্পনা কৰক যাতে আমাৰ এই সমাজ থকালৈকে এই নামঘৰ থকালৈকে আমি এইখন গাঁও থকালৈকে যাতে আমি ভাগৱত প্ৰতি বছৰে সাধ্য অনুসৰি আজি 4 দিন কৈছে 4 দিনটো অলপ কষ্টকৰ বা খৰচী হয়, তাতকৈ দৰকাৰ হ'লে আপোনালোকে হ্ৰাস বৃদ্ধি কৰিব পাৰিব। তাত কোনো যে 4 দিনেই কৰিব লাগিব বা 3 দিনেই কৰিব লাগিব এইটো কোনো বাধ্যবাধকতা নহয়, লাগিলে এদিনেই কৰক। তথাপিতো ভাগৱত যদি আপুনি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ শুনোৱাৰ কাৰণে এইখন গাঁওবাসীত যদি প্ৰচাৰ হয়, অনাগত দিনত এইখন গাঁৱলৈ বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠোৱা জীৱ পুত্ৰৰূপে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্যত লাগি থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। ককাই ভাইৰ মাজত মনোমালিন্য হোৱা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। সীমা ঘৰীয়াৰ লগত মনোমালিন্য হৈ থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, বাস্তৱ সত্য, ঠিক তেনেকৈ ভাগৱত য'ত প্ৰচাৰ হৈ থাকিব বেদ বেদান্ত সাৰ জীৱনশৈলীৰ সম্পূৰ্ণ আমাৰ দিশ এই ভাগৱতত সোমাই আছে। আমি প্ৰত্যেকে আইনাখন চাওঁ, এবাৰ হ'লেও চাওঁ। কি কাৰণে চাওঁ বাৰু? আমাৰ গুৰুজনে কৈছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। আইনাখন কিয় চাওঁ? মোৰ শৰীৰটো ভালে আছেনে নাই, মোৰ মুখখন মই আগতকৈ বগাই হৈছোঁ নে, কলাই হৈছোঁ নে, শকত হৈ হৈছোঁ নে, ক্ষীণাইছোঁ নে, মোৰ মুখত কিবা স্পট পৰিছে নেকি, তাক জানিবৰ কাৰণে আইনাখন চাওঁ। আপোনালোকৰ ঘৰত আইনাখন বেছিকৈ কোনে চাই আপোনালোকে অকণমান লক্ষ্য কৰিবচোন। যদি আপোনালোকৰ ঘৰত ডেকা গাভৰু আছে, যদি নতুনকৈ বিয়াই কৰে অনা বোৱাৰী আছে, তেওঁলোকে 60 বছৰৰ বুঢ়া বুঢ়ীতকৈ ঘনাই চাই থাকে। কিয়? যে তেওঁলোকৰ নিজৰ চেহেৰাটো ভালে ৰখাটো তেওঁলোকৰ এটা মোহ আছে। গতিকে ডেকা গাভৰুবিলাকে যেনেকৈ আইনাখন ঘনাই চায়, তেনেকৈ ভাগৱত শুনিবলৈ ডেকা গাভৰুবিলাক বেছিকৈ আহিব লাগে। কাৰণ আজি যিবিলাক ডেকা গাভৰু হৈছে কাইলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব, এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে সংসাৰ কিয় কৰিব লাগে। আমাৰ বেদত কৈছে, ঋগ্বেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্বু যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বু ভৱতি। আমি কিয় বিয়া পাতিব লাগে? নিমাইজান গাঁৱত পিতৃ মাতৃক লৈ যি বংশ পৰিয়াল বুলি পেলাই আপোনালোকে এটা ঘৰত বাস কৰি আছে, কালৰ অতৰ্কিত গতিত পিতৃ মাতৃ গুচি যোৱাৰ পিছত সেইখন ঘৰত সেই পিতৃ মাতৃৰ বংশ অনাগত দিনত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। এয়া ঋগ্বেদৰ মত। কি মৰ্থে পুত্ৰম পুন্নাম নৰকে তাৰ ইতিহি পুত্ৰহা। পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ জন্ম দিব লাগে। কিন্তু কোন পুত্ৰই উদ্ধাৰ কৰিব? পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। আজি আপোনালোকৰ নিমাইজান গাঁৱৰ দৰে ভাগৱত চৰ্চা নথকাৰ কাৰণে বহুত গাঁৱৰ বহুত কোৱালিফাইড পিতৃ মাতৃয়ে পুত্ৰ জন্ম দি পুথিগত ডিগ্ৰী দিছে, কোনোবা ডক্টৰেট উপাধি, কোনোবা ডাক্তৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা প্ৰবক্তা, কোনোবা অধিবক্তা, কোনোবা বুদ্ধিজীৱী, কোনোবা জ্ঞানী, কোনোবা মানি, কোনোবা বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা দিছে। কিন্তু তেওঁলোকে আজি আমাৰ সমাজলৈ কি আদৰ্শ আহিছে? আনৰতো দূৰৰ কথা, জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা কৰিব লাগে, কেনেকৈ শুশ্ৰূষা কৰিব লাগে, কেনেকৈ মৰম কৰিব লাগে, কেনেকৈ লালন কৰিব লাগে, কেনেকৈ পালন কৰিব লাগে, তাক নাজানি বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিছে। তেওঁলোকৰ শিক্ষাৰ মৰ্যাদা ক'ত? তেওঁলোকৰ জীৱনৰ সাৰ্থকতা ক'ত? গতিকে তেওঁলোকৰ জীৱন ধিক। যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুখিলেক অনুদিন শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে জন্ম দি আমাক বিশ্ব সংসাৰ দেখালে, মানৱ জীৱনৰ 100টা বছৰত আমি সেই পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। তেনেস্থলত ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে পুত্ৰ হুয়া যিটো পিতৃক নোপোষৈ দুৰ্জন আতি আবাতি তাহাৰ মাংসক তাকে খুৱাবৈ জমৰ কিং কৰে কাটি। কোনোবা যদি পুত্ৰই যদি পিতৃ মাতৃক বৃদ্ধ বয়সত অৱজ্ঞা কৰে, অনীহা কৰে, অশ্ৰদ্ধা কৰে, ইমান দুখৰ দুখী হ'ব লাগিব, তাৰ মাংস কাটি কাটি তাকেই জমকিং কৰে খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নোপোষে পিতৃ পুত্ৰক নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকোঁতে জানিবা সিটো মৃতক। বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদি উশাহ নিশালৈ জীয়াই আছে, জীয়াতে মৰা।
গতিকে আমি জীয়াতে মৰা হৈ পেলাই যাতে সমাজত পৰিচয় দিবলগীয়া নহয়, জীয়াতে মৰা সন্তান যাতে আমি জন্ম দিব লগা নহয়, তাৰ কাৰণে বিয়া পতাৰ আগতে বা জন্ম দিয়াৰ আগতে আমি ভাগৱত শুনি ল'ব লাগিব। গতিকে ভাগৱতে কেনেকুৱা পুত্ৰ লাগে তেনেকৈ দিব। আমাৰ